আমি সেই কথাখিনি তেওঁ চাই আছে ডকুমেণ্টছৰ কথাখিনি যে বাকী 3গৰাকী প্ৰাৰ্থী আমাৰ মাজত আছে। তেওঁলোক কেন্দ্ৰকোনা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী আমাৰ মাজত আছে ধৰিত্ৰী ডেকা, কয়া বৰদুল্লা আঞ্চলিকৰ সদস্য পদৰ প্ৰাৰ্থী অনুস্মিতা লহকৰ, বুঢ়াগোহাঁই আঞ্চলিকৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী দিল আফৰোজা বেগম আৰু আঞ্চলিকৰ সদস্য পদৰ প্ৰাৰ্থী মইদুল ইছলাম। তেওঁ ইতিমধ্যে আমাৰ পৰা তেওঁ জইন কৰিছে আনুষ্ঠানিকভাৱে দলত। আমি এই চেগতে আমাৰ অসম গণ পৰিষদৰ আমাৰ আটাইৰে সন্মানৰ সভাপতি মাননীয় অতুল বৰা দেৱক, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, অসমৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভাৰ সাংসদ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে আমাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক, জনপ্ৰিয় বিধায়ক ভৱেশ কলিতা দেৱক আমি এই চেগতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি আশা কৰিম যে আজিৰ এই প্ৰাৰ্থিত্ব ঘোষণাই আমাৰ 4টা এপি মেম্বাৰে আমাৰ বিপুল ভোটত বিজয় হ'ব। এই সংকল্প আমাৰ দলে লৈছে। আমি সংবাদ মাধ্যমকো কথাখিনি ক'বলৈ ভাল পাইছোঁ যে 4টা পঞ্চায়ততে আমাৰ দলৰ প্ৰাৰ্থী বিজয়ী সাব্যস্ত কৰিব। ইয়াত আমাৰ 100% আমাৰ বিশ্বাস আছে। আমাৰ যিহেতুকে এই 4টা আঞ্চলিক পঞ্চায়তত আমাক দিয়াৰ পিছত বেলেগ দলে ইয়াত প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই। আমি সেই কথাটো অনুভৱ কৰিয়ে আমি ভাবিছোঁ যে আমাৰ 4গৰাকী প্ৰাৰ্থীয়ে বিপুল ভোটত বিজয়ী সাব্যস্ত কৰিব। আৰু ইয়াৰ লগে লগে আমি দলীয় কৰ্মী বা সাধাৰণ ৰাইজৰ লগতে আমি সংবাদ মাধ্যমকো অনুৰোধ জনাম যাতে পঞ্চায়তৰ সঁচা কথাখিনি যাতে সময়ে সময়ে প্ৰচাৰ কৰি প্ৰচাৰ মাধ্যমৰ সহযোগিতা কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি অসম গণ পৰিষদ 31 নম্বৰ ৰঙিয়া বিধানসভা সমষ্টিৰ 4টা আঞ্চলিক পঞ্চায়তত আমাৰ দলে 4টা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। এই 4গৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থী, ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী। ইতিমধ্যে আমি সংবাদ মাধ্যমৰ আগত 4গৰাকী প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিলোঁ। আৰু তথাপি আমি এবাৰ সংবাদ মাধ্যমৰ জ্ঞাতা আছে আমি আকৌ এবাৰ কৈ দিছোঁ। কেন্দুকোনা পঞ্চায়তত ধৰিত্ৰী ডেকা, কয়া বৰদুল্লা পঞ্চায়তত অনুস্মিতা লহকৰ, বুঢ়াগোহাঁই পঞ্চায়তত দিল আফৰোজা বেগম আৰু ধুহি পঞ্চায়তত মইদুল ইছলাম গৰাক আমি আমাৰ দলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। আৰু এই প্ৰাৰ্থিত্ব লাভ কৰাৰ ক্ষেত্ৰত আমাৰ সমষ্টিৰ পৰা কেন্দ্ৰীয় সমিতিত প্ৰতিনিধিত্ব কৰা আমাৰ আটাইৰে মৰমৰ মোৰ ভাতৃহাৰ্দিক মই অলপ বৰালিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সমষ্টি সমিতিৰ তৰফৰ পৰা এই প্ৰাৰ্থিত্ব ক্ষেত্ৰত তেওঁ যথেষ্ট আমাক সহায় কৰিছে, প্ৰাৰ্থিত্ব পোৱাৰ পৰা আৰম্ভ কৰি আজিলৈকে। গতিকে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰোঁ যে এই দলটো এটা আমাৰ অসম গণ পৰিষদ এটা দল নহয়, এটা সংগ্ৰামী সত্তা, এটা সংগ্ৰামী ধাৰা। এই সংগ্ৰামী ধাৰাটো যাতে আমি ৰঙিয়াত এটা শক্তিশালী ধৰণে আমি এটা ভেটি এটা নিৰ্মাণ কৰিব পাৰোঁ। এই যি 4জন যোদ্ধা আমাৰ মাজলৈ আহিল, তেখেতসকলে আমাৰ সহযোদ্ধা হিচাপে আগন্তুক দিনত তেখেতসকলে হাতে কামে আমাৰ জাতি আৰু মাটি বা ভেটিৰ কাৰণে যিখিনি আমাক কৰিব লগা আছে বা থাকে তেখেতসকলে কৰিব বুলি আমি বিশ্বাস কৰোঁ। আৰু আমি দেখিছোঁ তেখেতসকলৰ মুখত এটা সৌন্দৰ্যৰ হাঁহি এটা দেখিছোঁ। তেখেতসকলেও অনাগত দিনত আমাৰ সহযোদ্ধা হৈ দলৰ কামখিনি তেওঁলোকে আমাৰ সহযোগ কৰিব, এই আহ্বান ৰাখি আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনাৰ নামটো? মোৰ নাম লীলাধৰ হালৈ, সভাপতি অসম গণ পৰিষদ ৰঙিয়া সমষ্টি সমিতি। রঙিয়া বিধানসভা সমষ্টি জিন্দাবাদ, রঙিয়া বিধানসভা সমষ্টি জিন্দাবাদ, হিমন্ত বিশ্ব জিন্দাবাদ, হিমন্ত বিশ্ব জিন্দাবাদ, জয়